বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসাৰ ভুল চিকিৎসাৰ বাবে বিগত 18 দিনে গুৱাহাটী নেমকেয়াৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে চতিয়াৰ কলাকাটি গাঁৱৰ শিক্ষক আব্দুল মহিমৰ পত্নী আবিদা চুলতানা। এই অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। যোৱা 10 তাৰিখে গৰ্ভৱতী আবিদা চুলতানাক ভৰ্তি কৰোৱা হৈছিল বিশ্বনাথ চাৰিআলি কেপি মেমৰিয়েল হস্পিটেলত। 11 তাৰিখে চিজাৰিয়ান কৰে যদিও সঠিকভাৱে চিজাৰিয়ান নকৰাৰ বাবে বন্ধ হৈ পৰে প্ৰস্তাৱদাৰ। ততাতৈয়াকৈ তেজপুৰ নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল যদিও গুৱাহাটী নেমকেয়াৰলৈ প্ৰেৰণ কৰে হস্পিটেল কৰ্তৃপক্ষই। বিশ্বনাথ চাৰিআলি কেপি মেমৰিয়েল হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ অমল শইকীয়াৰ ভুল চিকিৎসাৰ বাবে আবিদা চুলতানাই বিগত 18 দিন ধৰি গুৱাহাটী নেমকেয়াৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত ঘটনাক লৈ সৰব হৈ পৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। শীঘ্ৰেই কেপি মেমৰিয়েল হস্পিটেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি ভুক্তভোগী পৰিয়ালৰ বাসগৃহৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। কলাকাটি গাঁৱৰ আবিদা চুলতানা নামৰ বোৱাৰীগৰাকী তেখেতক যোৱা 10 তাৰিখে বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত প্ৰতিষ্ঠিত হস্পিটেল কেপি মেমৰিয়েল হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হৈছিলে। প্ৰেগনেঞ্চি আছিলে। তাৰপিছতেই 11 তাৰিখে কেপি মেমৰিয়েল হস্পিটেলত চিজাৰিন কৰা হ'ল। তাৰ পিছৰ পৰা চিজাৰিনৰ ভুল চিকিৎসাৰ বাবে হ'ল নে ডক্টৰৰ গাফিলতিয়ে হ'ল নে কি হ'ল, তাৰপিছত সেই পেচেণ্টগৰাকীক আৰু তেওঁলোকে TMC-লৈ প্ৰেৰণ কৰিলে। TMC-ত প্ৰেৰণ কৰাৰ পিছত তাতো মানে তেওঁলোকে চিকিৎসা কৰিব নোৱাৰিলে। পিছত ব্যক্তিগত নাৰ্ছিং হোম নেমকেয়াৰত নিয়াৰ পিছত গম পালে যে যিগৰাকী ডক্টৰে কৰিছে তেওঁৰ সম্পূৰ্ণ ভুল চিকিৎসাৰ বাবে সেই পেচেণ্টগৰাকীৰ চিজাৰিন ভুলকৈ কৰাৰ বাবে তেখেতৰ মানে কিডনীত এফেক্ট হৈছে আৰু কিছুমান প্ৰব্লেম দেখা দিছে। আৰু আজি 18 দিন হৈ গ'ল, বৰ্তমানেও সেই পেচেণ্টগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটী নেমকেয়াৰ হস্পিটেলত। আমি ভুক্তভোগীৰ অভিযোগ মতে যে সম্পূৰ্ণভাৱে এই কেপি মেমৰিয়েল হস্পিটেলখনে সম্পূৰ্ণ গাফিলতি কৰাৰ কাৰণেই আজি তেওঁলোকৰ ভুল চিকিৎসাৰ বাবে সেই পেচেণ্টগৰাকী মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। কিন্তু এতিয়ালৈকে সেই হস্পিটেল কৰ্তৃপক্ষই কোনো ধৰণৰ খা খবৰ লোৱা নাই। আপোনাৰ ভাই বোৱাৰী মোৰ নিজৰ ভাই বোৱাৰী সৰু। কি হৈছিলে? 10 তাৰিখে এডমিশ্যন ভৰ্তি কৰোৱা হ'ল কেপি মেমৰিয়েল হস্পিটেল বিশ্বনাথ চাৰিআলি অমল শইকীয়া নাৰ্ছিং হোম। 11 তাৰিখে কিছু হ'ল না চিজাৰিং হ'ল। 11 তাৰিখে দিনত চিজাৰিং হ'ল। 5 বজাৰ পৰা পেচাব বন্ধ হৈ গ'ল সন্ধিয়া। বাচ্চাটো নৰ্মেলি বাচ্চাটো নৰ্মেল হোৱা নাই না বাচ্চাটো আছে, চিজাৰিং হৈছে। চিজাৰিঙত বাচ্চাটো হৈ গ'ল। হোৱাৰ পিছত 5টামান বজাত পেচাব বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত ডক্টৰে জনোৱা নাই 5টা বজাত যে পেচাব বন্ধ হৈ গ'ল, জনোৱা নাই। 10টা বজাত মহিমক ক'লে বোলে পেচাবটো বন্ধ হ'ল, এতিয়ালৈকে পেচাবটো হোৱাই নাই, কি হ'ব এতিয়া? 2টা বজাত ৰাতি মানে বেমাৰীটো অসুস্থ হৈ পৰিল। তাৰপিছত আমি ঘৰৰ পৰা গ'লোঁ, গৈ তাৰ পৰা ফোন কৰিলে, মহিমে ফোন কৰিলে এনেকুৱা অসুবিধা, পেচাব হোৱা নাই, এইটো মানে চিৰিয়াছ হৈ গ'ল। আমি ইয়াৰ পৰা 2টা বজাত গ'লোঁ। 2টা বজাত গৈ ডক্টৰ লগ ধৰি ইয়াৰ পৰা ৰেফাৰ লৈ ল'লোঁ। তাৰপিছত ৰাতি ক'ত যাওঁ ভাবিলোঁ বোলো তেজপুৰলৈ লৈ যাওঁ। তেজপুৰৰ পৰা আকৌ কি হ'ব, কিছুমান ক'লে গুৱাহাটী লৈ যাম, গৈ ভৰ্তি কৰিলোঁ। ইয়াৰ পৰা লৈ গ'লোঁ নেমকেয়াৰত, তেজপুৰ নেমকেয়াৰত। ৰাতিপুৱা 4টা বজাত